নমস্কাৰ বন্ধুসকল, আমি ইতিমধ্যে মন্দিয়ালৈ গৈ আছো। আজি বতৰ যথেষ্ট বেয়া আৰু সেই কাৰণে আমাৰ চপৰ প্ৰগ্ৰাম কেনসেল হ'ল। কিন্তু আমাক মন্দিয়ালৈ এটা বিশাল বাইক ৰেলী আমাক আগুৱাই লৈ গৈছে। এই বাইক ৰেলীৰ নেতৃত্ব মাইনৰিটি সেলৰ সভাপতি সলমান খান ডাঙৰীয়াই লৈছে। ইতিমধ্যে মোৰ লগত আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হক আমাৰ লগত আছে আৰু মিটিঙৰ স্থলত বৰপেটা সদৰ বিধায়ক আব্দুল ৰহিম আহমেদ ডাঙৰীয়া আছে। আৰু আমি য'তে গৈছোঁ আমি যথেষ্ট ৰাইজ দেখা পাইছোঁ। আৰু মই যিমান খবৰ পাইছোঁ এই লোকসভা নিৰ্বাচনৰ বতৰ লাহে লাহে আমাৰ পক্ষত আহি আছে। মই নিজে উজনি অসমত অনুভৱ কৰি আহিছোঁ যে বিজেপি প্ৰতি মানুহৰ মোহভংগ হৈছে আৰু তেওঁলোকে এতিয়া কংগ্ৰেছ দলৰ কথাবোৰত আস্থা এটা ৰেঙনি দেখা পাইছে। আৰু সেইকাৰণে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত আমাৰ ফলাফল ভাবাতকৈ ভাল হ'বলৈ গৈ আছে। যোৰহাট ইতিমধ্যে তাত স্পষ্ট যে আমি জিকি ওলাই আহিম। লগে লগে মই খবৰ পাইছোঁ যে ডিব্ৰুগড় কাজিৰঙা এই দুয়োটা লোকসভা সমষ্টি শেষৰ ফালে মানুহে আমাৰ কংগ্ৰেছ দল যথেষ্ট আমাক সঁহাৰি জনাইছে। আৰু কৰিমগঞ্জৰ নগাঁৱত যথেষ্ট আমাৰ ভাল হৈছে, তাত মই নিজে গৈ দেখি আহিছোঁ। আৰু অসমৰ বাহিৰৰ পৰাও মই বেলেগ ধৰণৰ খবৰবোৰ পাই থাকোঁ, প্ৰত্যেক ৰাজ্যৰ পৰা খবৰ পাই থাকোঁ। আৰু প্ৰত্যেক ৰাজ্যত এতিয়া মানুহবোৰে কৈছে যে আমাৰ কংগ্ৰেছ দলৰ ভাবাতকৈ ভাল হৈছে।